কি নাম ভাই আপনার? নমস্কাৰ, মোৰ নাম ঋতুৰাজ শৰ্মা। আজিৰ দিনটো আপুনি কি কৰিব? আজিৰ দিনটো মোৰ কাৰণে এটা সুখৰ দিন, যিহেতু মই UPSCত ৰেংক 462 প্ৰাপ্ত কৰিছোঁ। সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ। আজি অসমৰ কাৰণে আপুনি এটা গৌৰৱৰ কি বুলি ভাবে? কি কৰিব? ভাল লাগিছে এইখিনি কৰিব পাৰিছোঁ। সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ, মোৰ মা, মোৰ পৰিয়ালবৰ্গ, মোৰ বন্ধু বান্ধৱী আটাইকে মই ধন্যবাদ দিব বিচাৰিছোঁ। ইয়াতে ক'ত পঢ়িছিল? মোৰ আচল ঘৰ কামৰূপ দদৰা পছৰীয়া, কিন্তু মোৰ জন্ম ধুবুৰীতে। মই ক্লাছ 10লৈকে ধুবুৰীতে পঢ়িছোঁ, হেপী কনভেন্ট স্কুল। তাৰপিছত মই 11-12 ডন বস্কো পাণবজাৰত পঢ়িছিলোঁ। তাৰপিছত মই গ্ৰেজুৱেশ্যনৰ কাৰণে দিল্লী ইউনিভাৰ্চিটি গৈছিলোঁ। মই পলিটিকেল ছায়েন্স অনাৰ্ছ তাৰ পৰা পঢ়িছিলোঁ। দেউতা কি কৰে? মোৰ দেউতা বৰ্তমান নাই। মোৰ দেউতা 2011ত ঢুকাইছিলে। তেওঁ ইয়াতে ধুবুৰীতেও তেওঁ চাকৰি আছিলে হেল্থত। মোৰ মাও বৰ্তমান ধুবুৰীতে হেল্থত ছাৰ্ভিচ কৰি আছে। আৰু কি ক'ব? নতুন প্ৰজন্মক কি ক'ব? নতুন প্ৰজন্মক এয়ে ক'ম যে তেওঁলোকে যিয়ে কৰিব নিবিচাৰে কিয়, যিয়ে তেওঁলোকৰ এইম, তেওঁলোকে তেনেকৈ আগবাঢ়ি যাব লাগে। নিজৰ ওপৰত কেতিয়াও কনফিডেঞ্চ লুজ কৰিব নালাগে। তেওঁলোক যি কামতে লাগি আছে তেওঁলোক ভালকৈ লাগিব লাগে। দেখা গৈছে বহুতো ষ্টুডেণ্টে ভাবে এইটো বহুত টাফ। কি ক'ব এই ষ্টুডেণ্টক? পৰীক্ষাটো মানে নিশ্চয়কৈ টাফ এইকাৰণে নহয় যে ধৰক মানে পঢ়াটো বহুত টান। অবভিয়াছলি পঢ়াটো ঠিক মানে ইমানো ইজি নহয়, কিন্তু টান এইকাৰণে হৈ যায় কাৰণ এপ্লিকেণ্ট বহুত, কিন্তু ছিট বহুত কম। যেনেকৈ প্ৰায় এনেকুৱা ধৰা হয় যে 8-9 লাখ মানুহে পৰীক্ষা দিয়ে, কিন্তু ছিট অকল 800,000 এনেকুৱা। সেইকাৰণে টাফ হৈ যায়। কিন্তু মই ভাবোঁ যে লাকৰো বহুত ফেক্টৰ থাকে ইয়াত, এইটো নোহোৱা নহয়। কিন্তু সেয়া অলপমান ৰাইট ষ্ট্ৰেটেজি কেনেকৈ কি কৰিব লাগে সেইটো কৰিলে ক্লিয়াৰ কৰা চাগে পচিবল হয়। মোৰো যিহেতু ফাৰ্ষ্ট এটেম্প্ট আছিলে, মোৰ হ'ল, কিন্তু মই নাজানো কেনেকৈ হ'ল। তো মানে সেয়াই আৰু। কোন বিভাগত সোমাব আছে? সেইটো মই এতিয়া গম পাম 2 মাহ পিছত, যিহেতু ছাৰ্ভিচ এল'কেশ্যন হ'ব। তেতিয়া মই গম পাম যে কোন ছাৰ্ভিচ এল'কেট হওঁ, তেতিয়াই ক'ব পাৰিম মই। ঠিক আছে।